হেল্ল' ষ্টুডেণ্টছ, এই উৎকট গৰমৰ বাবে শিক্ষা বিভাগে বিদ্যালয়সমূহৰ সময়সূচীটো আকৌ পৰিৱৰ্তন কৰিলে, কিয়নো এই গৰমৰ মাজত বেছিভাগ ছাত্ৰ ছাত্ৰী বা বেছিভাগ মানুহ বেমাৰত পৰি আছে। লগতে ছাত্ৰ ছাত্ৰীসমূহ ক্লাছতে ঢলি পৰা আৰম্ভ কৰিছে, প্ৰিয়াৰ ক্লাছত ঢলি পৰা আৰম্ভ কৰিছে, যাৰ কাৰণে শিক্ষা বিভাগে স্কুলসমূহৰ সময়সূচীটো পৰিৱৰ্তন কৰিছে। এইটো বিশেষকৈ বঙাইগাঁও জিলাৰ এখন অৰ্ডাৰ। এইটো প্ৰত্যেকখন জিলাতে অলমষ্ট বেছিভাগ জিলাতে এই অৰ্ডাৰটো ওলাইছে। যদি ওলোৱা নাই, ছাত্ৰ ছাত্ৰীসকলে স্কুলত খবৰ কৰি আজি স্কুলত যোৱাৰ ব্যৱস্থা কৰিব। যিহেতু সোমবাৰৰ পৰা কিছুমান বিদ্যালয়ত বা কিছুমান জিলাত হাফ ইয়াৰলি আৰু ছেকেণ্ড ইউনিট টেষ্ট পৰীক্ষা আৰম্ভ হ'ব, গতিকে তোমালোকে সেইটো খবৰ লৈ ল'বা। যদি স্কুলৰ সময়সূচীটো গৰমৰ কাৰণে আগুৱাই দিছে, তেতিয়াহ'লে পৰীক্ষাৰ সময়খিনিও অলপ আগুৱাই আহিব। যিহেতু বেছিভাগ স্কুলত বা বেছিভাগ জিলাত হাফ ইয়াৰলি পৰীক্ষা ৰুটিন ইতিমধ্যে হৈ গৈছে। কিছুমান জিলাত হাফ ইয়াৰলি পৰীক্ষা আৰম্ভ হৈ গৈছে, কিন্তু যিখিনি বাকী আছে, কিছুমান এই অহা সোমবাৰৰ পৰা আৰম্ভ হ'ব। আৰু যিসমূহ বাকী আছে, তোমালোকে আজি স্কুলত খবৰ কৰিবা যে তোমালোকৰ পৰীক্ষাৰ সময়টো আগবঢ়াই দিলে নে নাই, এইটো কনফাৰ্ম হৈ ল'বা। নহ'লে কিন্তু তোমালোকে যদি সেই 9টা হিচাপত যদি পৰীক্ষা দিব যোৱা, তেতিয়াহ'লে তোমালোকে পৰীক্ষাটো কিজানি নাপাবা। যাৰ কাৰণে তোমালোকে খবৰটো আগতীয়াকৈ লৈ ল'বা। এই অৰ্ডাৰখনত আমাৰ স্কুলৰ সময়সূচীটো আগতে মই দেখাই দি আছোঁ। এইটো প্ৰাইমাৰী স্কুলত আমাৰ ক্লাছটো আৰম্ভ হ'ব 7:30 AM to 10 AM, মানে 7:30টাৰ পৰা 10টালৈকে। তাৰপিছত ME স্কুলত হ'ব 7:30টাৰ পৰা 11টালৈকে, আৰু হাই স্কুলৰ পৰা হাই ছেকেণ্ডেৰীলৈকে বা 9ৰ পৰা 12লৈকে হ'ব 7:30 to 12 noon, মানে 7:30টাৰ পৰা 12টালৈকে। গতিকে এই সময়সূচী মতেই ক্লাছখিনি চলি থাকিব। আৰু তাৰপিছত মনত বা ইম্পৰ্টেণ্ট কেইটামান পইণ্ট আছে যে সকলো আউটডোৰ যিবিলাক এক্টিভিটিছ আছে, খেলা ধূলা আছে, সেইবিলাক বন্ধ কৰিব দিছে। আৰু যিবিলাক ঘৰৰ ভিতৰত খেলা ধূলা সেইবিলাক চলি থাকিব দিছে, কিন্তু যাতে শাৰীৰিক শ্ৰমটো কম হয় সেইটো লক্ষ্য ৰাখিব লাগিব। তাৰপিছত স্কুলসমূহত ঠাণ্ডা পানীৰ ব্যৱস্থা কৰিব দিছে, তেওঁলোকক পানীৰ বটল আনিব দিব কোৱা হৈছে। তাৰপিছত তেওঁলোকক যদি কোনোবা ছাত্ৰ ছাত্ৰী বেমাৰত ভোগে, তেওঁলোকক ইমিডিয়েট যিটো ফাৰ্ষ্ট এইড মানে সেইখিনি ব্যৱস্থা কৰিব লাগিব। তাৰপিছত আৰু কিছুমান নিয়ম দিছে, দ্য স্কুল মাষ্ট ইনফৰ্ম ষ্টুডেণ্টছ, মানে আৰু এই অৰ্ডাৰটো যাতে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে পায়। তোমালোকেও পাৰিলে তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা, নহ'লে খবৰটো দি দিবা, যাতে কোনেও যাতে এই অৰ্ডাৰটো নোপোৱাকৈ নাথাকে। এতিয়া পৰীক্ষাৰ সময়সূচীটো কেতিয়াৰ পৰা হ'ব? যিহেতু কিছুমান জিলাত পৰীক্ষা আৰম্ভ হৈছে আৰু বাকী জিলাসমূহত ইতিমধ্যে হাফ ইয়াৰলি পৰীক্ষাৰ আৰু ছেকেণ্ড ইউনিট টেষ্টৰ ৰুটিন ইতিমধ্যে হৈ গৈছে। সেই ৰুটিন মতে 9টাৰ পৰা 12টালৈকে আছিলে আৰু 1টাৰ পৰা 4টালৈকে আছিলে। গতিকে পৰীক্ষাটো সেই পুৰণা ৰুটিন মতে হ'ব নে নতুন ৰুটিন মতে হ'ব? কিন্তু ইয়াৰ বাবে নতুন ৰুটিন এটা মানে এইটো চিয়'ৰ হৈ লোৱা, প্ৰত্যেকখন জিলাতে তাৰ বাবে এখন নতুন ৰুটিন হ'ব। মানে পৰীক্ষাটো সেই তাৰিখতে হ'ব, কিন্তু তোমালোকৰ সময়টো 9টাৰ পৰা, যদি তোমালোকৰ ক্লাছ 7টাৰ পৰা দিছে তেতিয়াহ'লে 7টাৰ পৰা আৰম্ভ হ'ব। যদি 7:30টাৰ পৰা দিছে তেতিয়াহ'লে 7:30টাৰ পৰা আৰম্ভ হ'ব, আৰু যদি 8টাৰ পৰা দিছে তেতিয়াহ'লে 8টাৰ পৰাই আৰম্ভ হ'ব। গতিকে এইটো তোমালোকে কনফাৰ্ম হৈ ল'বা, এইটো যাতে মিছ নহয়। তোমালোকৰ এটা পৰীক্ষা তেতিয়াহ'লে মিছ হৈ যাব। যদি তোমালোকে